মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগতে দশম শ্ৰেণীৰ প্ৰথম পাঠ এ লেটাৰ টু গড বাই জিএল ফ্লুৱেণ্টিজৰ কেইটামান MCQ দিছিলোঁ আৰু কেইটামান MCQ বাকী ৰৈ গৈছিল। আজি আমি MCQ যিখিনি বাকী ৰ'ল সেইখিনি তোমালোকৰ কাৰণে আগবঢ়াইছোঁ। আশা ৰাখিছোঁ তোমালোকে MCQখিনি পঢ়ি বুজি ল'বা। ইয়াৰ প্ৰথম MCQৰ কুৱেশ্যনটো আছে, choose the correct answer from among the alternatives given and complete the sentence. অৰ্থটো হৈছে choose the correct answer, শুদ্ধ উত্তৰটো বাছি উলিওৱা, from among the alternatives given, প্ৰদত্ত বিকল্পবিলাকৰ মাজৰ পৰা, and complete the sentence, আৰু বাক্যটো সম্পূৰ্ণ কৰা। মানে যিকেইটা অপশ্যন বা অল্টাৰনেটিভ দিয়া আছে সেইবিলাকৰ পৰা কাৰেক্ট অপশ্যনটো বাছি লৈ আমি উত্তৰটো দিব লাগিব। প্ৰথম চেণ্টেন্সটো আছে, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ ডেছ। অপশ্যনত আছে এ স্নো, বি ফ্ল'ৰ, চি চল্ট। গতিকে কাৰেক্ট আনচাৰ উইল বি চল্ট। পথাৰখন বগা আছিল যেনিবা এইখন নিমখেৰেহে কভাৰ বা আবৃত কৰা হৈছিল। তাৰ পাছৰ চেণ্টেন্সটো আছে, লেন্সো হোপড ফৰ হেল্প ফ্ৰম ডেছ। অল্টাৰনেটিভছ আছে নেইবাৰ্ছ, তাৰপিছত আছে ছানছ, তাৰপিছত গড, তাৰপিছত আছে ৱাইফ। লেন্সোৱে সহায় বিচাৰিছিল ডেছ কাৰ পৰা, মানে তলত দিয়া অল্টাৰনেটিভছ কেইটাৰ কাৰ পৰা লেন্সোৱে সহায় বিচাৰিছিল। কাৰেক্ট আনচাৰ উইল বি অপশ্যন 3 গড। তাৰ পিছৰ চেণ্টেন্সটো আহিছে, হু ৰোড দ্য প্ৰ'জ পিজ এ লেটাৰ টু গড। কোনে এ লেটাৰ টু গড নামৰ গল্পটো লিখিছিল। অল্টাৰনেটিভছ আছে নেলছন মেণ্ডেলা, বি আছে অৰূপ কুমাৰ দত্ত, চি আছে জিএল ফ্লুৱেণ্টিজ, ডি আছে লুচিও ৰডগ্ৰিগছ। ইয়াৰে এ লেটাৰ টু গড এই চেপ্টাৰটো ৰচনা কৰিছে জিএল ফ্লুৱেণ্টিছে। গতিকে চি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। তাৰ পাছৰ কুৱেশ্যনটো আছে, হু ইজ দ্য চিফ কেৰেক্টাৰ ইন দ্য ষ্টৰী এ লেটাৰ টু গড। এ লেটাৰ টু গড গল্পটোৰ মুখ্য চৰিত্ৰ কোনটো। অপশ্যন এ নেলছন মেণ্ডেলা, অপশ্যন বি প্ৰাঞ্জল, অপশ্যন চি ৰাজবীৰ, অপশ্যন ডি লেন্সো। গতিকে এ লেটাৰ টু গড গল্পটোৰ মুখ্য চৰিত্ৰ হৈছে লেন্সো। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লেন্সো। 5 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰফেশ্যন অফ লেন্সো। লেন্সোৰ প্ৰফেশ্যন বা জীৱিকা বা বৃত্তি কি আছিল। ইয়াতে অপশ্যন দিছে এ ট্ৰেডাৰ, তেওঁ বেপাৰী আছিল, বি পোষ্টমাষ্টাৰ, তেওঁ পোষ্টমাষ্টাৰ আছিল, চি ফাৰ্মাৰ, তেওঁ কৃষক আছিল, ডি মেনেজাৰ, তেওঁ প্ৰবন্ধক আছিল। গতিকে লেন্সোৰ প্ৰফেশ্যন আছিল ফাৰ্মাৰ। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ। 6 নম্বৰ কুৱেশ্যনত হৈছে, হুৱেৰ ইজ লেন্সোজ হাউচ। লেন্সোৰ ঘৰ ক'ত অৱস্থিত বা লেন্সোৰ ঘৰ ক'ত। অপশ্যনত দিছে অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, এখন পাহাৰৰ শিখৰত অৱস্থিত আছিল। অপশ্যন বিত দিছে অন দ্য ক্ৰেষ্ট অফ এ ল' ভেলী, কোনো এটা চাপৰ বা নামনি উপত্যকাৰ শিখৰত আছিল। চি অন দ্য ক্ৰেষ্ট অফ এ ল' মাউণ্টেইন, এখন চাপৰ পৰ্বতৰ শিখৰত আছিল। আৰু অপশ্যন ডি ইন দ্য কাণ্ট্ৰি চাইড, আৰু তেওঁৰ গাঁৱত আছিল। গতিকে লেন্সোৰ ঘৰ আছিল অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব, অন দ্য ক্ৰেষ্ট অফ ল' হিল। 7 নম্বৰ কুৱেশ্যন, হু এক্সক্লেইমড য়েছ গড উইলিং। কোনে হঠাৎ কৈ উঠিছিল, এৰা ভগৱানে যদি ইচ্ছা কৰে।
এই চেণ্টেন্সটো কোনে কৈছিল? অপশ্যন দিছে দ্য অল্ডাৰ বইজ, জ্যেষ্ঠ ল'ৰাসকলে। অপশ্যন বি দিছে দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, যিজনী মহিলাই খাদ্য প্ৰস্তুত কৰি আছিল সেই মহিলাজনীয়ে। অপশ্যন চি দিছে দ্য পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰজনে। আৰু অপশ্যন ডি দিছে লেঞ্চ' হিমছেল্ফ, লেঞ্চৱে নিজেই। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ। মহিলাগৰাকী, যিগৰাকী মহিলাই খাদ্য বনাই আছিল, সেই মহিলাগৰাকীয়ে এনেকৈ হঠাতে কৈ উঠিছিল য়েছ গড উইলিং। 8 নম্বৰ কুৱেশ্যন আছে হোৱাট মেড লেঞ্চ' এংগ্ৰি। কিহে লেঞ্চক খঙাল কৰি তুলিছিল? হুৱেন হি কাউণ্টেড দ্য মানি, যেতিয়া তেওঁ টকাখিনি গণিছিল তেতিয়া কিহে লেঞ্চক খঙাল কৰি তুলিছিল? অপশ্যনত দিছে এ, লেঞ্চ' ৰিচিভ 60 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেঞ্চৱে 60 পেছো পাইছিল তেওঁ ভগৱানৰ পৰা দাবী কৰাতকৈ কম 60 পেছোহে তেওঁ পাইছিল। অপশ্যন বি, লেঞ্চ ৰিচিভ 30 peso লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেঞ্চৱে 30 পেছো পাইছিল যিটো তেওঁ ভগৱানৰ পৰা আশা কৰিছিল তাতকৈ বহুত কম। আৰু চি অপশ্যনত আছে হি ৰিচিভড 150 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। তেওঁ ভগৱানৰ পৰা যিমান ডিমাণ্ড কৰিছিল বা দাবী কৰিছিল তাতকৈ বহুত কম 150 পেছোহে তেওঁ পাইছিল। অপশ্যন ডিত আছে লেঞ্চ ৰিচিভ 70 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেঞ্চৱে ভগৱানৰ পৰা যিমানখিনি দাবী কৰিছিল তাতকৈ কম 70 পেছোহে তেওঁ পাইছিল। এই 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, লেঞ্চ ৰিচিভ 70 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড। লেঞ্চৱে ভগৱানৰ পৰা যিমানখিনি ডিমাণ্ড কৰিছিল সেই ডিমাণ্ড কৰাতকৈ কম 70 পেছোহে তেওঁ গ্ৰহণ কৰিছিল বা পাইছিল। 9 নম্বৰ কুৱেশ্যন আছে লেঞ্চ কাল্টিভেটেড ডেছ। লেঞ্চৱে খেতি কৰিছিল ডেছ, মানে কিহৰ খেতি কৰিছিল? অপশ্যনত আছে হুইট, বিত আছে পেডি, চিত আছে বাৰ্লি আৰু ডিত আছে কৰ্ণ। গতিকে আমি জানো লেঞ্চৱে কৰ্ণৰ খেতি কৰিছিল। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, কৰ্ণ। 10 নম্বৰ কুৱেশ্যন আছে দিজ আৰ্ণ্ট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ হু আটাৰ্ড দিছ লাইন। দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই। এইবিলাক আকাশৰ পৰা বৰষুণৰ টোপাল নহয়। দে আৰ নিউ কইনছ, এইবিলাক নতুন মুদ্ৰা। হু আটাৰ্ড দিছ লাইন, কোনে এই লাইনটো ব্যক্ত কৰিছিল? অপশ্যন এত আছে দি অল্ডাৰ বইজ, জ্যেষ্ঠ ল'ৰাসকলে। অপশ্যন বিত আছে দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, মহিলাগৰাকী যিগৰাকীয়ে খাদ্য প্ৰস্তুত কৰি আছিল। অপশ্যন চি লেঞ্চ, 3 নম্বৰ অপশ্যনত আছে লেঞ্চ। 4 নম্বৰত আছে দ্য পোষ্টমেনজনে। গতিকে কাৰেক্ট এনচাৰটো হ'ব লেঞ্চ। লেঞ্চৱে কৈছিল দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ। তাৰ পিছৰ কুৱেশ্যনটো আছে হোৱাট ৱাজ নিডেড বাই লেঞ্চছ ফিল্ড ফৰ এ গুড হাৰ্ভেষ্ট। হোৱাট ৱাজ নিডেড বাই লেঞ্চছ ফিল্ড, লেঞ্চৰ পথাৰখনত ভাল শস্য চপোৱাৰ কাৰণে কিহৰ প্ৰয়োজন হৈছিল? অপশ্যন এত আছে পেষ্টিচাইডছ, কীটনাশকৰ। অপশ্যন বিত আছে ৰেইন, বৰষুণৰ। অপশ্যন চিত আছে মেনিউৰ, সাৰৰ। অপশ্যন ডি আছে টিলিং, মানে হালৰ। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব, লেঞ্চৰ পথাৰখনক ভাল শস্য চপোৱাৰ কাৰণে এজাক বৰষুণৰ প্ৰয়োজন হৈছিল। গতিকে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। 12 কুৱেশ্যন নম্বৰত আহিছে লেঞ্চ কম্পেয়াৰ দ্য বিগ ড্ৰপছ অফ ৰেইন উইথ ডেছ।
লেন্সো কম্পেয়াৰ্ড দ্য বিগ ড্ৰপছ অফ ৰেইন লেন্সোৱে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবিলাকক তুলনা কৰিছিল উইথ ডেছ কিহৰ সৈতে কিহৰ লগত অপশ্যন এত আছে 5 চেণ্ট পিচেছ 5 চেণ্ট টুকুৰা বুলি কম্পেয়াৰ কৰিছিল অপশ্যন বিত আছে 10 চেণ্ট পিচেছ 10 চেণ্ট টুকুৰা বুলি অপশ্যন চি আছে 2 চেণ্ট পিচেছ 2 চেণ্ট টুকুৰা বুলি অপশ্যন ডি 20 চেণ্ট পিচেছ 20 চেণ্ট পিচেছ বুলি চেণ্ট মানে হৈছে চেণ্ট বা একক মুদ্ৰাৰ 100 ভাগৰ এভাগ গতিকে ইয়াতে প্ৰশ্নটো সুধিছে লেন্সোৱে তেওঁৰ ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবিলাকক কিহৰ লগত তুলনা কৰিছিল গতিকে ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবিলাকক তেওঁ 10 চেণ্ট পিচেছ বুলি তুলনা কৰিছিল গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি 10 চেণ্ট পিচেছ তাৰ পাছৰ কুৱেশ্যনটো আছে লেন্সো কম্পেয়াৰ দ্য লিটল ড্ৰপছ অফ ৰেইন উইথ ডেছ লেন্সোৱে বৰষুণৰ কণমানি টোপালবিলাকক কিহৰ লগত তুলনা কৰিছিল অপশ্যন এ 5 চেণ্ট পিচেছ 5 চেণ্ট পিচ বুলি তুলনা কৰিছিল অপশ্যন বি 10 চেণ্ট পিচেছ 10 চেণ্ট টুকুৰা বুলি অপশ্যন চি 2 চেণ্ট পিচেছ 2 চেণ্ট টুকুৰা বুলি কম্পেয়াৰ কৰিছিল অপশ্যন ডি 20 চেণ্ট পিচেছ 20 চেণ্ট টুকুৰা বুলি গতিকে ইয়াতে লেন্সোৱে বৰষুণৰ কণমানি টোপালবিলাকক 5 চেণ্ট পিচেছ বুলি তুলনা কৰিছিল আৰু ডাঙৰ টোপালবিলাকক 10 চেণ্ট পিচেছ বুলি তুলনা কৰিছিল গতিকে ইয়াৰে অপশ্যন এটো কাৰেক্ট হ'ব 5 চেণ্ট পিচেছ কুৱেশ্যন নম্বৰ 14 হোৱাই ডিড লেন্সো নিড মানি লেন্সোক কিয় টকাৰ প্ৰয়োজন হৈছিল হোৱাই ডিড লেন্সো নিড মানি লেন্সোক কিয় টকাৰ প্ৰয়োজন হৈছিল অপশ্যন এ টু বাই এ পেয়াৰ অফ অক্সেন এহাল গৰু কিনিবলৈ টকাৰ প্ৰয়োজন হৈছিল অপশ্যন বি টু ছেভ হিজ ফেমিলি ফ্ৰম দ্য পেইংছ অফ হাংগাৰ ভোকৰ তাৰণা বা ক্ষুধাৰ তাৰণাৰ পৰা নিজৰ পৰিয়ালক বচাবলৈ তেওঁক টকাৰ প্ৰয়োজন হৈছিল অপশ্যন চি টু বাই পেডি চিডছ ধানৰ বীজ কিনিবলৈ তেওঁক টকাৰ প্ৰয়োজন হৈছিল অপশ্যন ডি টু এনৰোল হিজ চিলড্ৰেন টু স্কুল তেওঁৰ ল'ৰা ছোৱালীবিলাকক স্কুলত নামভৰ্তি কৰি দিবলৈ আমি পাইছোঁ লেন্সোক টকাৰ প্ৰয়োজন হৈছিল তেওঁৰ পৰিয়ালক ভোকৰ তাৰণাৰ পৰা ৰক্ষা কৰিবলৈ গতিকে অপশ্যন বি তো কাৰেক্ট আনচাৰ হ'ব টু ছেভ হিজ ফেমিলি ফ্ৰম দ্য পেইংছ অফ হাংগাৰ তাৰ পাছৰ 15 কুৱেশ্যন নম্বৰটো আছে হু এক্সক্লেইমড উই অল গ' হাংৰি দিছ ইয়াৰ কোনে হঠাতে কৈ উঠিছিল আমি সকলোৱে এই বছৰ ভোকত মৰিব লাগিব বা আমি এই বছৰ ভোকতে কটাব লাগিব অপশ্যন এ আছে দি অল্ডাৰ বয়জ জ্যেষ্ঠ ল'ৰাসকলে কৈছিল অপশ্যন বি দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ মহিলাগৰাকী যিগৰাকী মহিলাই খাদ্য প্ৰস্তুত কৰি আছিল সেইগৰাকী মহিলাই কৈছিল অপশ্যন চি দ্য পোষ্টমেনজনে কৈছিল অপশ্যন ডি লেন্সোৱে কৈছিল গতিকে আমি পাইছোঁ হু এক্সক্লেইমড মানে লেন্সো এক্সক্লেইমড উই অল গ' হাংৰি দিছ ইয়াৰ লেন্সোৱে কৈছিল আমি এই বছৰ ভোকতে বা লঘোণ খাটিব লাগিব 16 নম্বৰ কুৱেশ্যনত আহিছে হাউ ডিড লেন্সো ৱৰ্ক ইন হিজ ফিল্ডছ লেন্সোৱে তেওঁৰ খেতি পথাৰত কেনেদৰে কাম কৰিছিল অপশ্যন এ আছে লাইক এন এনিমেল জন্তুৰ নিচিনাকৈ কাম কৰিছিল অপশ্যন বি লাইক এ মেচিনৰ নিচিনাকৈ কাম কৰিছিল অপশ্যন চি লাইক এ ট্ৰেক্টৰৰ নিচিনাকৈ কাম কৰিছিল অপশ্যন ডি নান অফ দিছ এইবিলাকৰ এটাও নহয় গতিকে আমি পাইছোঁ লেন্সোৱে তেওঁৰ খেতি পথাৰত এনিমেলৰ নিচিনাকৈ তেওঁ খেতি পথাৰত কাম কৰিছিল গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ লাইক এন এনিমেল 17 নম্বৰ কুৱেশ্যনটো আছে হাউ মাছ মানি ডিড লেন্সো নিড ইন হিজ টাইম অফ ক্ৰাইচিছ হাউ মাছ মানি ডিড লেন্সো নিড লেন্সোক কিমান টকাৰ প্ৰয়োজন হৈছিল
ইন হিজ টাইম অফ ক্ৰাইচিছ, তেওঁৰ সংকট কালত, তেওঁৰ বিপদৰ সময়ত লেন্সক কিমান টকাৰ প্ৰয়োজন হৈছিল? অপশ্যন এ আছে 70 পেছ'জ, অপশ্যন বি আছে 100 পেছ'জ, অপশ্যন চি 170 পেছ'জ, অপশ্যন ডি আছে 75 পেছ'জ। গতিকে কাৰেক্ট আনচাৰ হ'ব 100 পেছ'জ। 100 পেছ' লেন্সৰ প্ৰয়োজন হৈছিল তেওঁৰ সংকট কালত। 18 নম্বৰ কুৱেশ্যনত আহিছে, হোৱাট ডিড লেন্সো থিংক অফ পোষ্ট অফিচ এমপ্লয়িজ? হোৱাট ডিড লেন্সো থিংক? লেন্সোৱে কি ভাবিছিল? অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ, পোষ্ট অফিচৰ কৰ্মচাৰীসকলক কি বুলি ভাবিছিল? অপশ্যন এ আছে এ বাঞ্চ অফ ক্ৰুকছ, ঠগ প্ৰবঞ্চকৰ দল বুলি ভাবিছিল। অপশ্যন বি মিছিভাছ, দুষ্ট বা অপকাৰী বুলি ভাবিছিল। অপশ্যন চি কৰাপ্ট, দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতিপৰায়ণ বা ভ্ৰষ্টাচাৰী বুলি ভাবিছিল। অপশ্যন ডি প্ৰাউড, দাম্ভিক বা অহংকাৰী বুলি ভাবিছিল। আমি পাইছোঁ লেন্সোৱে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক এ বাঞ্চ অফ ক্ৰুকছ বা ঠগ প্ৰবঞ্চকৰ দল বুলি ভাবিছিল। গতিকে অপশ্যন এ টো শুদ্ধ আনচাৰ হ'ব এ বাঞ্চ অফ ক্ৰুকছ। 19 নম্বৰ কুৱেশ্যনত আহিছে, হোৱাই ৱাজ লেন্সো নট এট অল ছাৰপ্ৰাইজ টু চি দ্য মানি ইন দ্য এনভেলপ? লেন্সোৱে কিয় সমূলি বা মুঠেও আচৰিত হোৱা নাছিল এনভেলপটোৰ ভিতৰত পইচাখিনি দেখি? অপশ্যন এ আছে হি ৱাজ ছ' ছেড ডেট হি ডিড নট একনলেজ ইট। 1 নম্বৰ অপশ্যনত আহিছে তেওঁ ইমান দুখিত হৈছিল যে তেওঁ পইচাখিনি গ্ৰহণ কৰা নাছিল, প্ৰাপ্তি স্বীকাৰ কৰা নাছিল। অপশ্যন বি আছে হি হেড আনৱেভাৰিং ফেইথ ইন গড, তেওঁৰ ভগৱানৰ প্ৰতি অটল বা স্থিৰ বিশ্বাস আছিল। অপশ্যন চি হি ৱাজ মিছিভাছ মেন, অপশ্যন চিত আছে তেওঁ এজন দুষ্ট বা অপকাৰী মানুহ আছিল। নান অফ দিজ, এইবিলাকৰ এটাও নহয়। গতিকে ইয়াতে অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব হি হেড আনৱেভাৰিং ফেইথ ইন গড, তেওঁৰ ভগৱানৰ প্ৰতি অটল বিশ্বাস আছিল। 20 নম্বৰ কুৱেশ্যনত আহিছে, হোৱাট ৱাজ দ্য অনলি ওৱান থিং ডেট দি আৰ্থ নিডেড একৰ্ডিং টু লেন্সো? লেন্সোৰ মতে পৃথিৱীখনক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো কি আছিল? পৃথিৱীখনক বা বসুন্ধৰাক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো কি আছিল? অপশ্যন এ দিছে ৱাটাৰ ফ্ৰম দ্য ৰিভাৰ, নদীৰ পৰা পানীৰ প্ৰয়োজন আছিল। অপশ্যন বি এ ডাউনপুৰ অৰ এটলিষ্ট এ শ্বাৱাৰ, কলহৰ কাৰণে ধলা বৰষুণ বা মুখলধাৰ বৰষুণ, নাইবা কমপক্ষেও বা অন্ততঃ কিছু সময়ৰ বাবে হ'লেও এজাক বৰষুণ। অপশ্যন চি আছে স্ন'ফল, তুষাৰপাত। অপশ্যন ডি আছে নান অফ দিজ, এইবিলাকৰ এটাও নহয়। গতিকে আমি পাইছোঁ লেন্সোৰ মতে গোটেই পৃথিৱীখনত বা খেতি পথাৰখনত বসুন্ধৰাত প্ৰয়োজন হোৱা আটাইতকৈ একমাত্ৰ বস্তুটো আছিল, সেইটো আছিল কলহৰ কাণে ঢলা বৰষুণ বা মুখলধাৰ বৰষুণ, নাইবা অন্ততঃ কিছু সময়ৰ বাবে হ'লেও এজাক বৰষুণ। গতিকে অপশ্যন বি টো শুদ্ধ আনচাৰ হ'ব এ ডাউনপুৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। তাৰ পাছৰ কুৱেশ্যনটো আহিছে, তাৰ পাছত আমাক দিছে হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেন্সো এণ্ড হিজ ফেমিলি? লেন্সো আৰু তেওঁৰ পৰিয়ালবৰ্গৰ অন্তৰত থকা একমাত্ৰ আশাটো কি আছিল? অপশ্যন এ আছে কম্পেনচেশ্যন ফ্ৰম দ্য গভৰ্ণমেণ্ট, চৰকাৰৰ পৰা ক্ষতিপূৰণ। অপশ্যন বি আছে হেল্প ফ্ৰম লেন্সোজ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ, লেন্সোৰ বন্ধুবৰ্গৰ পৰা সহায়, বন্ধুবৰ্গ আৰু তেওঁৰ ইষ্ট কুটুম্বৰ পৰা সহায়। অপশ্যন চি আছে হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায়। অপশ্যন ডি আছে দেয়াৰ ৱাজ ন' হোপ লেফ্ট, কোনো আশাই নাছিল। গতিকে অপশ্যন চি টো শুদ্ধ হ'ব হেল্প ফ্ৰম দ্য গড। লেন্সোৰ আৰু লেন্সোৰ পৰিয়ালৰ
অন্তৰত একমাত্ৰ আশাটো আছিল ভগৱানৰ পৰা সহায়, হেল্প ফ্ৰম দ্য গড। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 22, 22 নম্বৰ কুৱেশ্যনটো, হোৱাট ডাজ দ্য ষ্টৰি টেল এবাউট দ্য কেৰেক্টাৰ অফ লেঞ্চ'? লেঞ্চৰ চৰিত্ৰটোৱে বা লেঞ্চৰ চৰিত্ৰ সন্দৰ্ভত গল্পটোত হোৱাট ডাজ দ্য ষ্টৰি টেল মানে গল্পটোৱে কি কয়, কি ব্যক্ত কৰে এবাউট দ্য কেৰেক্টাৰ অফ লেঞ্চ'? লেঞ্চৰ চৰিত্ৰ সন্দৰ্ভত গল্পটোৱে বা কাহিনীটোৱে কি বুলি ব্যক্ত কৰে? অপশ্যন এ, লেঞ্চ' ৱাজ এ ফ্ৰেণ্ডলি এণ্ড এমিয়েবল মেন। লেঞ্চ' হৈছে এজন বন্ধুত্বপূৰ্ণ বা সৌহাৰ্দ্যপূৰ্ণ আৰু অমায়িক মানুহ। অপশ্যন বি, লেঞ্চ' ৱাজ এ লেজি ফেল'। লেঞ্চ' আছিল এজন এলেহুৱা মানুহ। অপশ্যন চি, লেঞ্চ' হেড ফেইথ ইন গড। লেঞ্চৰ ভগৱানৰ প্ৰতি বিশ্বাস আছিল। অপশ্যন ডি, অল অফ দ্য এবভ। ওপৰত উল্লেখ কৰা গোটেইকেইটা। গতিকে শুদ্ধ আনচাৰ হ'ব অপশ্যন চি, লেঞ্চ' হেড ফেইথ ইন গড। লেঞ্চৰ ভগৱানৰ প্ৰতি বিশ্বাস আছিল। কুৱেশ্যন নম্বৰ 23, লেঞ্চ' কম্পেয়াৰ্ড দ্য কোৱাণ্টাম অফ এ ডেমেজ উইথ ডেছ। লেঞ্চৰ লোকচান বা ক্ষতিৰ পৰিমাণক কিহৰ লগত তুলনা কৰা হৈছে? অপশ্যন এ আছে এটাক বাই মাইচ, নিগনিৰ দ্বাৰা আক্ৰমণ। অপশ্যন বি আছে এটাক বাই স্পেৰ'জ, ঘনচিৰিকা চৰাইৰ আক্ৰমণ। অপশ্যন চি আছে প্লেগ অফ লকাষ্টছ, কাকতি ফৰিঙৰ নিচিনা পোকৰ ক্ষতিকাৰক প্ৰাদুৰ্ভাৱ। অপশ্যন ডি, নান অফ দিজ, এইবিলাকৰ কোনো এটাও নহয়। গতিকে অপশ্যন চি, প্লেগ অফ লকাষ্টটোৱে শুদ্ধ উত্তৰ হ'ব। কাকতি ফৰিঙৰ প্ৰাদুৰ্ভাৱটোৱে কোৱাণ্টাম অফ ডেমেজটো কম্পেয়াৰ কৰিছিল। এইবাৰ 24 কুৱেশ্যনত আছে চুজ দ্য কাৰেক্ট আনচাৰ, মানে তলত দিয়া বিলাকৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। দ্য ক্ৰপ ডেট গ্ৰু ৱাজ হুইট। শস্য যি খেতি কৰা হৈছিল সেয়া আছিল ঘেঁহু। 2 নম্বৰত আছে দ্য ক্ৰপ ডেট গ্ৰু ৱাজ কৰ্ণ। যি শস্য কৰা হৈছিল সেয়া আছিল মাকৈ বা গোমধান। অপশ্যন চি, দ্য ক্ৰপ ডেট গ্ৰু ৱাজ বাৰ্লি। যি শস্য কৰা হৈছিল সেই শস্য আছিল বাৰ্লি বা জৱ ধানৰ। গতিকে অপশ্যন বিটো ইয়াতে শুদ্ধ অপশ্যন হ'ব। দ্য ক্ৰপ ডেট গ্ৰু ৱাজ কৰ্ণ, মানে যি খেতি কৰা হৈছিল সেয়া আছিল কৰ্ণ খেতি বা মাকৈ বা গোমধানৰ খেতি। 25 নম্বৰ কুৱেশ্যন আছে চুজ দ্য কাৰেক্ট আনচাৰ। তলত দিয়া উত্তৰবিলাকৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। লেঞ্চ'ছ প্ৰফেশ্যন ৱাজ শ্বেয়াৰ ক্ৰপিং। লেঞ্চৰ জীৱিকা আছিল আধিয়াৰ খেতি কৰা বা ৰায়তী খেতি কৰা। অপশ্যন বি আছে লেঞ্চ'ছ প্ৰফেশ্যন ৱাজ ফাৰ্মিং। লেঞ্চৰ জীৱিকা বা পেচা আছিল খেতি বাতি, পশুপালন আদি। অপশ্যন চি, লেঞ্চ'ছ প্ৰফেশ্যন ৱাজ ব্ৰিক মেকিং। লেঞ্চৰ জীৱিকা বা বৃত্তি আছিল ইটা বনোৱা। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন টু, লেঞ্চ'ছ প্ৰফেশ্যন ৱাজ ফাৰ্মিং। লেঞ্চৰ প্ৰফেশ্যন বা জীৱিকা আছিল খেতি বাতি, পশুপালন আদি। কুৱেশ্যন নম্বৰ 26, চুজ দ্য কাৰেক্ট আনচাৰ। এতিয়া তলৰ এটা শুদ্ধ আনচাৰটো বাছি উলিয়াব দিছে। অপশ্যন দিয়া আছে লেঞ্চ' ৱেণ্ট আউট ইন দ্য ৰেইন টু এনজয় হিমছেল্ফ। লেঞ্চয়ে উপভোগ কৰিবলৈ লেঞ্চয়ে বাহিৰলৈ ওলাই গৈছিল বৰষুণ উপভোগ কৰিবলৈ। অপশ্যন বিত আছে লেঞ্চ' ৱেণ্ট আউট ইন দ্য ৰেইন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। লেঞ্চয়ে তেওঁৰ গাত বৰষুণৰ পানী পৰাৰ সন্তুষ্টি লভিবলৈ বাহিৰলৈ গৈছিল। অপশ্যন চি, লেঞ্চ ৱেণ্ট আউট ইন দ্য ৰেইন টু কালেক্ট ৰেইন ৱাটাৰ। লেঞ্চয়ে বৰষুণত বাহিৰলৈ গৈছিল বৰষুণৰ পানী সংগ্ৰহ কৰিবলৈ। গতিকে ইয়াতে অপশ্যন বি কাৰেক্ট হ'ব। লেঞ্চ ৱেণ্ট আউট ইন দ্য ৰেইন
to have the pleasure of feeling the rain on his body. লেঞ্চোৱে তেওঁৰ গাত বৰষুণৰ পানী পৰাৰ যি অনুভৱ আৰু সেই অনুভৱৰ পৰা যি সন্তুষ্টি লাভ কৰিব পাৰি সেই সন্তুষ্টি লভিবলৈ তেওঁ বৰষুণৰ মাজতো ঘৰৰ পৰা বাহিৰলৈ গৈছিল। ছাত্ৰ ছাত্ৰীসকল আৰু এটা কুৱেশ্যন আমাৰ আছে, সেইটো কুৱেশ্যনৰ পিছতে আমাৰ MCQখিনি আজিলৈ শেষ হ'ব। গতিকে শেষ কুৱেশ্যন 27ত আছে হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ। হাউ মাছ মানি কিমান ধন বা কিমান টকা ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ পোষ্টমাষ্টাৰজনে দিহা কৰিবলৈ বা ব্যৱস্থা কৰিবলৈ বা যোগাৰ কৰিবলৈ সমৰ্থ হৈছিল। অপশ্যন এ আছে 70 পেছ'জ 70 পেছ'। অপশ্যন বি আছে 100 পেছ'জ 100 পেছ'। অপশ্যন চি আছে 170 পেছ'জ 170 পেছ'। আৰু অপশ্যন ডি আছে 75 পেছ'জ 75 পেছ'। গতিকে কাৰেক্ট আনচাৰ হ'ব 70 পেছ'জ। ছাত্ৰ ছাত্ৰীসকল এই লেটাৰ টু গড চেপ্টাৰটোৰ হ'বলগীয়া যিখিনি MCQ সেই MCQখিনি তোমালোকৰ কাৰণে আগবঢ়ালোঁ। মই আশা ৰাখিছোঁ তোমালোকে MCQখিনি ভালদৰে চাই পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ আগবাঢ়িবা। ইয়াৰ পিছত মই আকৌ এটাৰ পিছত এটাকে তোমালোকৰ সহায় হোৱাকৈ মই দি থাকিম ভিডিঅ'। আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টো চাই পেলাই মোক উৎসাহিত কৰিবা। ধন্যবাদ।